অম্বুবাচী মহাযুগৰ অন্তিম দিন। চতুৰ্থ দিনাও উখল মাখল নীলাচল। কাইলৈ পুৱা 3:19 অম্বুবাচীৰ নিবৃত্তি। সৰ্বসাধাৰণৰ বাবে খুলিব মন্দিৰৰ দুৱাৰ। প্ৰতি বছৰে আহি আছো, এবাৰ মই 6ষ্ঠ বছৰ হৈছে আহিছো। ভাল লাগিছে, ইয়াতে সামগ্ৰিক পৰিৱেশ বহুত বেছি ধুনীয়া, প্ৰশাসনৰ বহুত বেছি ভাল হৈছে। हर कार्य माँ का पूरा हो रहा है, जो मांग रहा है। जैसा अम्बुबाची का मेला बहुत विशाल मेला है। ମୁଁ ଓଡ଼ିଶାରୁ ଆସିଛି, ଆଉ ସମସ୍ତଙ୍କ ଦର୍ଶକ ମାନେ ଯେମିତି ଟିଭି ଦେଖୁଛନ୍ତି ସମସ୍ତଙ୍କୁ ମୋର ନମସ୍କାର। মই সৰুতে আইতাৰ লগত আহিছিলো, এতিয়া ফাৰ্ষ্ট আহিলো। এতিয়া খুব ভাল লাগিছে। অসমবাসীক মানে আশা কৰো যে সকলোৱে আহিব লাগে ইয়াত কামাখ্যা মন্দিৰত। শক্তিপীঠ কামাখ্যা দেৱালয়ত অম্বুবাচী মহাযুগৰ আজি চতুৰ্থ তথা অন্তিমটো দিন। বৃহস্পতিবাৰে পুৱা 3:19 নিবৃত্তিৰ পাছত খোল খাব মন্দিৰৰ দুৱাৰ। নৈমিত্তিক পূজা অৰ্চনাৰ পাছতহে সাধাৰণ ভক্তই পাব দৰ্শনৰ সুবিধা। 26-27 জুনত কেৱল ৰাইজৰ বাবে থাকিব দৰ্শনৰ ব্যৱস্থা। এই দুদিনত মন্দিৰ দৰ্শনৰ বাবে VVIPয়ে নাপাব বিশেষ সুবিধা। যোৱা কেইবছৰ যিদৰে মেলাৰ পৰিৱেশ সৃষ্টি হৈছিলে, সেই মেলা পৰিৱেশ আঁতৰাই এইবেলি আমি অম্বুবাচী মহাযুগলৈ আনিলোঁ। আৰু আগন্তুক দিনতো এনেধৰণৰ মহাযুগ ব্যৱস্থা থাকিব। পৌৰাণিক যিটো ব্যৱস্থা, যিটো মহাযুগ, যিটো এটা একচুৱেলি ঋতুকালীন যিটো ভগৱতীৰ পৃথিৱীত যিটো চাপ হয়, সেই তাৎপৰ্যটোৰ কাৰণে এইবেলি আমি মহাযুগলৈ পৰিৱৰ্তন কৰিলোঁ। 22 তাৰিখে 2:56 প্ৰবৃত্তি হৈছিলে, আৰু আজি শেষ ৰাতি, অৰ্থাৎ আজি 25 তাৰিখ শেষ ৰাতি 3:19 যোৱাত নিবৃত্তি হ'ব। আৰু আমাৰ যিখিনি পৰম্পৰা আছে, সেই পৰম্পৰা অনুযায়ী আমাৰ মন্দিৰৰ দুৱাৰ ৰাতিপুৱা কালি খুলিব। তীৰ্থযাত্ৰীৰ কাৰণে দৰ্শনৰ দুৱাৰ মুকলি কৰি দিম। অন্তিম দিনটোত অম্বুবাচীক লৈ নীলাচলত দেখা গ'ল উখল মাখল পৰিৱেশ। মা কামাখ্যাৰ আশীষ লাভৰ বাবে অব্যাহত দূৰ দূৰণিৰ ভক্তৰ আগমন। দৰ্শনাৰ্থীৰ বাবে কৰা ব্যৱস্থাপনাত কোনোবা সন্তুষ্ট, কোনো হল অসন্তুষ্ট। बहुत अच्छा लग रहा है, लेकिन अभी एंट्री में बहुत घुमा के 180 डिग्री घुमा के मंदिर में लाए हैं। ये नहीं होना चाहिए था। बाबा 10 साल हो गए हमें तो आते इधर। बहुत अच्छा लगता है जब भी आते हैं। माता रानी के अच्छे दर्शन होते हैं। तो माता रानी अच्छा काम चलाए, सबका सबकी मनोकामना पूरी करे। मैं बहुत दिनों पर आही থাকো। माँ कामाख्या जगत जननी आय मातृ, जगत जननी आय मातृक नमना सकल पतन হোক, আৰু জগত জননী আই মাতৃক মনাসকলৰ উত্থান হোক। বৃদ্ধৰ পৰা শিশুলৈ, মহিলাৰ পৰা বিশেষভাৱে সক্ষমলৈ সকলোৱে ঢাপলি মেলিছে মাৰ আশীষ ল'বলৈ। সকলোৰে ভাল হোৱাটো বিচাৰিছো, যাতে চবৰে ভাল হওক, লগতে আমাৰ অপায় অমংগল যি আছে চব দূৰ হওক। নিজৰ কাৰণে নহয়, সকলোৰে কাৰণে বিচাৰিছো। মই পৰীক্ষাটো ভাল হওক এইটোৱে বিচাৰিছো। মাৰ আজি লাষ্ট দিন হয়, বহুত ভক্তবৃন্দ আহিছে, খুব ভাল লাগিছে। अम्बुबाची हम सुने थे, लेकिन पहली बार देखा तो आने का मन करता है। हाँ, बहुत अच्छा लग रहा है, जाने का मन नहीं लग रहा है यहाँ से। মা কামাখ্যাৰ আশীৰ্বাদ মই ইয়ালৈকে আহিব পাৰিছো, গতিকে মোৰ পুৰা বিশ্বাস আছে এইটো জগত জননী মা কামাখ্যা। माँ का दरबार आने से जीवन हर साल धन्य हो जाता है। কামাখ্যা দৰ্শনৰ বাবে সময় নিৰ্ধাৰণ কৰি দিয়াৰ বাবে ৰাতিৰ পৰিৱৰ্তে এইবাৰ দিনতে অসংখ্য জনতাৰ সমাগম ঘটিছে নীলাচলত। মেলাৰ ধাৰণা সলনি কৰি এইবাৰ অম্বুবাচী মহাযুগ পালন কৰাত এক প্ৰকাৰ সফল হৈছে কামাখ্যা দেৱালয়। আমি যিহেতু সময়ৰ ডিউৰেশ্যনটো ৰাখিছোঁ, সেই হিচাপে দিনৰ ভাগতে ভক্ত সংখ্যা কামাখ্যালৈ আহিছে। গধূলি 6 বজাৰ লগে লগে বন্ধ কৰি দিছোঁ। ৰাতি আমাৰ এই যাত্ৰীখিনি যিখিনি ভিতৰলৈ সোমাইছিলে তেওঁলোকক খালী কৰি প্ৰতিদিনা আমি যাতে এই মহাযুগটোৰ সময়ছোৱাত মন্দিৰখন স্বচ্ছতা ৰাখিব পাৰোঁ, অৰ্থাৎ চাফ চিকুণতা বচাই ৰাখিব পাৰোঁ। শেষ ৰাতি আমাৰ মন্দিৰৰ পৰিষদৰ মাজত চাফ চাফাই কাৰ্য চলিছে, আৰু পুনৰ ৰাতিপুৱা আমি 5 বজাত মন্দিৰ খুলিছোঁ। আমি যিটো মহাযুগলৈ পৰিৱৰ্তন আনিব বিচাৰিছিলোঁ, এইবেলি আমি কিছু যাত্ৰীকে আগতে প্ৰচেছন কৰিছিলে, ঢোল ঢাক্কৰ বজাইছিল, কিন্তু মেলা সদৃশ এটা উচ্ছৃংখল পৰিৱেশ সৃষ্টি কৰিছিলে। সেইটো এইবেলি আমি বন্ধ ৰাখিছোঁ, আৰু আগন্তুক দিনতে বন্ধ ৰখাৰ চেষ্টা কৰিম। লাখ লাখ ভক্তৰ সমাগমেৰে এনেদৰে অম্বুবাচী মহাযুগে অতিক্ৰম কৰিলে 4টা দিন। অন্তিম দিনাও দুগুণ উৎসাহেৰে মাৰ আশীষ ল'বলৈ আহিছে ভক্ত। মন্দিৰৰ দুৱাৰ খুলিবলৈ মাজত মাত্ৰ কেইটামান ক্ষণৰ অপেক্ষা। ব্যুৰো ৰিপৰ্ট, ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ